নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজিৰ এই ভিডিঅ'টো একমাত্ৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে যিসকলে টেটত আবেদন কৰিছে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ মেৰিট লিষ্ট নাই পোৱা। আপোনালোক টেট উত্তীৰ্ণ বহুতো প্ৰাৰ্থীয়ে বৰ মানসিক অশান্তিত ভুগিব লগা হৈছে নহয় জানো। আজি এলপি ইউপি টেটৰ আবেদনৰ আত্মা পাৰ হৈ গ'ল, কিন্তু আজিলৈ আমাৰ চৰকাৰে এলপি ইউপিৰ মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ ব্যৰ্থ হৈ থাকিল। ইতিমধ্যে বিভিন্ন সাংবাদিক মেলত হওক বা ছ'চিয়েল মিডিয়াৰ যোগেৰে কৈছিলে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে ছেপ্টেম্বৰ অক্টোবৰত শিক্ষক নিযুক্তি হ'ব বা 2 দিনতে মেৰিট লিষ্ট প্ৰকাশ পাব। কিন্তু আপোনালোক শেষত আত্মা ৰৈ আজিলৈ কিন্তু মেৰিট লিষ্ট হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যন হওক তাৰে কোনো ধৰণৰ শিক্ষা বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন ওলোৱা দেখা নাপালে। কিন্তু বিটিআৰ টেটৰ সকলোবোৰ কাম আগবঢ়াই নিলে সুচাৰুৰূপে, য'ত এলপি ইউপি দুয়োটাৰে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াসমূহ শেষ হৈ গ'ল বা মেৰিট লিষ্টৰ বাবে তেওঁলোকে ইতিমধ্যে কামসমূহ কৰি আছে। আপোনালোকে নিশ্চয় জ্ঞাত। গতিকে যদি বিটিআৰ টেটে ইমান দূৰলৈ আগবাঢ়ি এলপি ইউপি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিৰ বাবে কামসমূহ কৰিব পাৰিছে, তেন্তে DEE আসাম টেটৰ কামসমূহ অহা বছৰলৈ নিযুক্তি প্ৰক্ৰিয়া পিছুৱাই দিয়াৰ যুক্তি ক'ত? কিন্তু শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰিলে নেকি যে আজি 8 মাহে টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহে বৰ আশাত ৰৈ আছিলে নিযুক্তি পাব বুলি শিক্ষক পদত। মেৰিট লিষ্টৰ বাবে ইতিমধ্যে বহুতো প্ৰাৰ্থীয়ে DEE অফিচ বা শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰা হৈছিলে। তেতিয়াও তেওঁলোকে আশ্বাস দিছিলে যে অতি সোনকালে মেৰিট লিষ্ট পাব। কিন্তু আজি সেই অতি সোনকালে 2 এদিনটো কেতিয়া আহিব নহয়নে? আজি বহুতো দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীয়ে BEd কৰি টেট পাছ কৰি শিক্ষক হ'ম বুলি টেটত আবেদন কৰিও চাকৰিটোৰ মুখ দেখা নাই পোৱা এতিয়ালৈ। লগতে বহুতো প্ৰাৰ্থীৰে বয়সো উকলিব ধৰিছে। কিমান আৰু ধৈৰ্য ধৰি সকলোৱে এলপি ইউপিৰ চাকৰিটোৰ বাবে ৱেইট কৰিব? গতিকে মই সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীকে ক'ম যে সময় থাকোঁতে সকলো ওলাই আহক। যদিহে মেৰিট লিষ্ট লাগে DEE অফিচ ভিজিট কৰক, প্ৰেছ মিট দিয়াৰ ব্যৱস্থা কৰক, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এবাৰ লগ কৰাৰ ব্যৱস্থা কৰক। আপোনালোকে জানে নখ জোকাৰিলে নৈ বয়। গতিকে সকলোৱে একেলগ হওক এটা দিনৰ বাবে অন্তত। নিশ্চয় আপোনালোক পজিটিভ ৰেছপন্স পাব বুলি মই নিশ্চিত। বাকী নিযুক্তি 10 মে 2025তে দিয়ক, অসুবিধা নাই, কিন্তু মেৰিট লিষ্ট এতিয়াই প্ৰকাশ হ'ব লাগে নহয় জানো? গতিকে কোনে কোনে বিচাৰিছে মেৰিট লিষ্ট অতি কম সময়ৰ ভিতৰতে প্ৰকাশ হোৱাটো কমেণ্টত জনাব। লগতে এই ভিডিঅ'টো সকলোতে শ্বেয়াৰ কৰি দিব যাতে সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে পায় আৰু সকলোৱে DEE অফিচ ভিজিট কৰিব পাৰে, লগতে CMক লগ কৰিব পাৰে। থেংক ইউ। এলপি ইউপি মেৰিট লিষ্ট এই এলপি ইউপি মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট চব 10 মে'ত ওলাব। যি ওলাই থাকিব সেই ডেটটো মই নাজানো, কিন্তু এপইণ্টমেণ্ট 10 মে'ত হ'ব। কথা নাই, লাহে লাহে গ'লে হ'ল। এইবিলাকত সোমাই গ'লে নামটো নোলালে আকৌ মনটো বেয়া লাগিব।